এজন বহুত কৃপণ ব্যক্তি আছিল। তেওঁৰ পত্নীৰ বাহিৰে তেওঁৰ আৰু কোনো নাছিল। ব্যক্তিজনে গোটেই জীৱন যি উপাৰ্জন কৰিছিল সেইবোৰ তেওঁ বহুত কৃপণালীৰে সাঁচি ৰাখিছিল। এটা সময়ত তেওঁ বহুত অসুস্থ হৈ পৰিল, অৰ্থাৎ তেওঁৰ মৃত্যুৰ সময়ো ওচৰ চাপি আহিছিল। তেওঁ এদিন নিজৰ পত্নীক মাতি ক'লে, চোৱা, তুমি এটা কথা দিব লাগিব। মই মৰি গ'লে মোৰ সকলো টকা পইচা মোৰ লগতে দিব দিবা, কাৰণ মই মোৰ সকলো টকা পইচা পিছৰ জনমৰ কাৰণে লৈ যাব বিচাৰোঁ। আৰু যেতিয়া তেওঁৰ মৃত্যু হ'ল, তেওঁৰ পত্নী তেওঁৰ কাষতে বগা কাপোৰ পিন্ধি বহি আছিল আৰু তেওঁৰ এজন বন্ধু তেওঁৰ ওচৰতে বহি আছিল। আৰু গাঁৱৰ মানুহবোৰে যেতিয়া মৃতদেহটো লৈ যাব ল'লে, তেতিয়া তেওঁৰ পত্নীয়ে ক'লে, 1 মিনিট অপেক্ষা কৰক। আৰু তেওঁ উঠি গৈ এটা সৰু বাকচ আনি তেওঁৰ মৃতদেহটো ওপৰতে থৈ দিলে। তাৰ পিছত গাঁৱৰ মানুহবোৰে মৃতদেহটো লৈ অগ্নি দিলে। পিছত বন্ধুজনে মৃত ব্যক্তিৰ পত্নীক ক'লে, মই জানো তুমি ইমান মূৰ্খ নহয় যে সকলো টকা পইচা তোমাৰ মৃত স্বামীৰ লগত দি দিবা। মই তেওঁক কথা দিছোঁ, তেওঁৰ সকলো টকা পইচা তেওঁৰ লগতে দি পঠিয়াম, সেয়েহে তেওঁৰ কথা মই পেলাব নোৱাৰোঁ। আচৰিত হৈ বন্ধুজনে ক'লে, তুমি কি ক'ব বিচাৰিছা? তুমি কি সকলো টকা পইচা তোমাৰ স্বামীক দি দিলা? পত্নীয়ে উত্তৰ দিলে, হয়, মই সকলো টকা পইচা একগোট কৰি মোৰ একাউণ্টত ৰাখি দিছোঁ আৰু তেওঁৰ নামত এখন চেক কাটি বাকচত ৰাখি দি দিছোঁ। তেওঁ যদি চেকখন ভাঙিব পাৰে তেনেহ'লে তেওঁ নিজৰ ইচ্ছামতে খৰচ কৰিব পাৰিব। চকুৰ পানী হৈছে সকলোতকৈ মূল্যৱান পানী। কাৰণ কিয় জানে? পৃথিৱীত বহুত ধৰণৰ পানী থাকিলেও একমাত্ৰ চকুৰ পানীয়ে বুজাব পাৰে কাৰোবাক হেৰুৱাৰ কষ্ট। যেতিয়া আপুনি বুজি পাব ভগৱানৰ বাহিৰে আপোনাৰ আৰু কোনো নাই, তেতিয়া আপুনি এইটো বুজিব পাৰিব ভগৱানক পালে আপোনাক আৰু একোৱে দৰকাৰ নাই। কি অদ্ভুত! কাৰোবাৰ সুখ দেখিলে সুখী হোৱাৰ সলনি আফচোচ হয়। কোনোবাই বিপদত পৰিলে সমবেদনাৰ সলনি সমালোচনা বেছি হয়। আপোনাৰ অৰ্থ কম থাকক, আপোনাৰ যোগ্যতা কম হওক, কিন্তু আপোনাৰ কথা, ব্যৱহাৰ আৰু আপোনাৰ আচৰণ যেন সুন্দৰ হওক। মানুহ হিচাপে এইটোৱে ডাঙৰ সম্পদ। 3টা বস্তু বহুত মূল্যৱান। সম্পৰ্কত সন্মান থকা দৰকাৰ, ভালপোৱাত বিশ্বাস থকা দৰকাৰ, বন্ধুত্বত গুৰুত্ব থকা দৰকাৰ। পৃথিৱীত কোনো মানুহ অযোগ্য নহয়। সকলোৱে কিবা নহয় কিবা গুণ ভিতৰত লুকাই থাকে। পাৰ্থক্য কেৱল কাৰোবাৰ প্ৰকাশ পায় আৰু কাৰোবাৰ প্ৰকাশ নাপায়। এটি খুবেই শিক্ষণীয় গল্প। এখন গাঁৱত এটা কুঁৱা আছিল। গাঁৱৰ মানুহ যেতিয়া তাত পানী তুলিবলৈ বাল্টিটো তলত পেলাইছিল, খালী বাল্টিটোহে উভতি আহিছিল। এনে অদ্ভুত কাণ্ড বাৰে বাৰে ঘটি থকাত গোটেই গাঁৱতে এই কথাটো বিয়পি পৰিল যে কুঁৱাটোত এটা ভয়ংকৰ ভূতে বাস কৰে। কিন্তু এনেকৈ আৰু কিমান দিন চলিব? গাঁৱৰ মানুহক পানী লাগে, সেয়েহে তেওঁলোকক সমাধানৰ দৰকাৰ। কিন্তু কুঁৱাত নামিব কোন? কোনেও কুঁৱাত নামিব বিচৰা নাছিল। সেই সময়ত গাঁৱৰ এজন যুৱক কুঁৱাত নামিবলৈ ৰাজি হ'ল। তেওঁ ক'লে, মই কুঁৱাত নামিম, মোৰ কঁকালত এডাল ৰছী বান্ধি মোক নমাই দিয়ক। কিন্তু মোৰ এটা চৰ্ত আছে, ওপৰত ৰছী ধৰিবলৈ আপোনালোকৰ লগতে মোৰ মা দেউতাও থাকিব লাগিব। গাঁৱৰ মানুহে তেওঁৰ চৰ্ত শুনি বহুত আচৰিত হ'ল। গাঁৱত ইমানবিলাক শক্তিশালী মানুহ থকা স্বত্তেও তেওঁৰ মা দেউতা ৰছী ধৰা কি দৰকাৰ? গাঁৱৰ মানুহে তেওঁক বুজাব চেষ্টা কৰিলে। মাক দেউতাকেও ক'লে, নামানিবা শুন, কুঁৱাত ভূত প্ৰেত থাকিব পাৰে। কিন্তু যুৱকজন নিজৰ কথাত অটল। তেওঁ নামিবই আৰু ওপৰত ইমানবিলাক মানুহৰ লগতে তেওঁৰ মাক দেউতাকো থাকিব লাগিব। সকলোৱে তেওঁৰ চৰ্ত মানি ল'লে। সকলোৱে মিলি ৰছী বান্ধি যুৱকক কুঁৱাত নমালে। ভিতৰত গৈ সি দেখিলে কুঁৱাৰ ভিতৰত এটি বান্দৰ কুঁৱাৰ ভিতৰত গজি উঠা এজোপা সৰু গছত ওলমি আছে। আৰু মূলতঃ সেই বান্দৰটোৱে পানী তুলিবলৈ বাল্টি পেলালে বাল্টি খালি খালি উভতাই দিয়ে। যুৱকজনে বান্দৰটোক ধৰি কান্ধত বহাই ৰছীডাল টানিবলৈ নিৰ্দেশ দিলে। বান্দৰটোৱে যুৱকজনৰ কান্ধত বহি আছে, সেইবাবে স্বাভাৱিক যে পোনপ্ৰথমে বান্দৰটোৰ ওপৰতেই মানুহৰ দৃষ্টি পৰিব। আৰু সকলোৱে বান্দৰটোক দেখি ভূত ভাবি ৰছী এৰি পলাব ধৰিলে। কিন্তু দুজনে ৰছী এৰি নিদিলে। বহুত কষ্টত ৰছী টানি ল'ৰাটোক ওপৰত তুলিলে আৰু তেওঁলোকৰ ল'ৰা মৃত্যু মুখৰ পৰা ৰক্ষা পৰিলে। আৰু তেতিয়া সকলোৱে বুজি পালে কিয় সি তাৰ মাক দেউতাকক ৰছী ধৰাৰ চৰ্ত দিছিল। কাৰণ এই পৃথিৱীত বিপদৰ সময়ত সকলো মানুহ আঁতৰি গ'লেও মা দেউতা সদায় কাষত থাকে। সংসাৰ মানে কি? 25 বছৰ পঢ়া শুনা কৰাৰ পিছত মূৰৰ ঘাম মাটিত পেলাই এটি ভাল কাম যোগাৰ কৰি এজনী ছোৱালীক বিয়া কৰাই তাইৰ সমস্ত অত্যাচাৰ সহ্য কৰি হাঁহি মুখে থকাটোৱে বৰ্তমান যুগত সংসাৰ বুলি কোৱা হয়। যিটো পৰিয়ালত পুৰুষ থকা স্বত্তেও মহিলাৰ অৰ্ডাৰ চলে, সেই পৰিয়ালৰ লগত ভুলতো কোনো আত্মীয়তা নকৰিবা, সাৱধান হোৱা। ঘৰত এজনক আৰু মনত বেলেগ এজনক লৈ
কেতিয়াও সুখত থাকিব পৰা নাযায়। সুখী থকাৰ 7টা মন্ত্ৰ, এইবোৰ মানি চলিলে সদায় সুখী থাকিবা। উপাৰ্জনতকৈ খৰচ কেতিয়াও বেছি নকৰিবা। ভুল কৰি স্বীকাৰ কৰাটো সংকোচ নকৰিবা। বেয়া কামত কেতিয়াও আগুৱাই নাযাবা। ভাল কামত কেতিয়াও পিছুৱাই নাযাবা। কাৰো দুখ কষ্টৰ কাৰণ নহবা। আনৰ সম্পত্তিত কেতিয়াও লোভ নকৰিবা। আনক লৈ কেতিয়াও সমালোচনা নকৰিবা। ভুল কৰিবলৈ সময় নালাগে, সময় লাগে ভুল শুধৰাবলৈ। বহুতে কয় মানুহজন সলনি হৈ গৈছে, কিন্তু বাস্তৱত এনেকুৱা নহয়। মানুহজন আগৰ দৰেই আছে, সলনি হৈ যোৱা নাই। পাৰ্থক্য এইটো যে আগতে তেওঁ অন্ধ আছিল, এতিয়া দেখিব পৰা হৈছে। বেছি সুগন্ধি ফুলত যিদৰে ভোমোৰাৰ আক্ৰমণ বেছি হয়, তেনেদৰে বেছি ধুনীয়া ছোৱালী বিয়া নকৰাবা। কাৰণ ধুনীয়া ছোৱালীয়ে বিয়াৰ পিছতো নিজকে সলনি কৰিব নোৱাৰে। নিজকে পৰকীয়াৰ লগত জড়িত থকাৰ সম্ভাৱনা থাকে। সেয়েহে সুন্দৰ মনৰ ওপৰত ধ্যান দিয়া।